নাজানো কিহৰ ফৰ্ম জমা দিছিল, কিন্তু আমাক কৈছে যে ব্লকৰ পৰা ফৰ্ম দিছে, ফিল আপ কৰি জমা দিব লাগে। টকা দিব খুজিছিল 10,000 টকা মান। আশাটো কৰো পাম বুলি। মামাই কি কৰে? এই কিবা ফৰ্ম দিছে গোটৰ কাৰণে, সেইকাৰণে কিবা 10,000 কৰি টকা দিব বোলে, সেইকাৰণে ফৰ্ম ফিল আপ কৰি আৰু জমা দিলোঁ। 10,000 কৰি। পাম না নাপাম সিটা কেনেকৈ ক'ম মই। অৰুণোদয়ৰ ফৰ্ম পইচা দিব, সেইবোৰ পইচা দিয়াৰ কাৰণে সেইটো ফৰ্ম ফিল আপ কৰি দিয়াৰ কাৰণে আহিছিলোঁ। 10,000 কৰি জমা দিছোঁ আজি। নাজানো সেইটো। নাজানো কিহৰ ফৰ্ম জমা দিছিল, কিন্তু আমাক কৈছে যে ব্লকৰ পৰা ফৰ্ম দিছে, ফিল আপ কৰি জমা দিব লাগে। টকা দিব খুজিছিল 10,000 টকা মান। আশাটো কৰো পাম বুলি। মামাই কি কৰে? এই কিবা ফৰ্ম দিছে গোটৰ কাৰণে, সেইকাৰণে কিবা 10,000 কৰি টকা দিব বোলে, সেইকাৰণে ফৰ্ম ফিল আপ কৰি আৰু জমা দিলোঁ। 10,000 কৰি। পাম না নাপাম সিটা কেনেকৈ ক'ম মই। অৰুণোদয়ৰ ফৰ্ম পইচা দিব, সেইবোৰ পইচা দিয়াৰ কাৰণে সেইটো ফৰ্ম ফিল আপ কৰি দিয়াৰ কাৰণে আহিছিলোঁ। 10,000 কৰি জমা দিছোঁ আজি। নাজানো সেইটো।